এখন কাম হবো না, ফায়ার ব্রিগেড নাই, কি করবো ফায়ার ব্রিগেড? পিছন দিয়ে যা, কি অবস্থা দেখতো, গরু বোধহয় পুরছে রে। মই আধা ঘণ্টা 40 মিনিটমান আগত খবৰ পালোঁ এনেকৈ জুই লগাটো। মানে গোহালি ঘৰত তেওঁলোকে আচলতে আমাৰ গাঁৱত কিয় গোহালি ঘৰত মহ খেদোৱাৰ কাৰণে জুই দিয়া হয়, তেনেকৈ তাৰে পৰা লাগি গ'ল। আচলতে ইয়াতে এটা অনুষ্ঠান চলি আছিলে, চবেই তাতে আছিলে, ঠিক তেনেকৈ মানে জুইটো লাগি গ'ল। যদিও বহুতখিনি ক্ষতি হৈ গ'ল, গৰু 4জনী 5জনী গৰু ক্ষতি হ'ল, প্ৰায় 3-4টা ঘৰ ক্ষতি হ'ল, এনেকুৱা বহুতখিনি ক্ষতি ইতিমধ্যে হৈছে। কিন্তু এতিয়া মোটামুটি জুইটো গাঁৱৰ মানুহে যথেষ্ট চেষ্টা কৰিব জুইটো নমাইছে। যেনেকৈ মহক খেদিবৰ কাৰণে জুই ধৰায়, তাৰ পৰাই জুইটো উদ্ভাৱন হোৱা বুলি এটা অনুমানিক হয়। এইটো ঘটনা সংঘটিত হৈছে মোটামুটি 5টা 5:30টাৰ সময়ত বুলি তেওঁলোকে আমাক জানিবলৈ দিছে। গতিকে আজি 4-5জনী গাই গৰুও ইয়াত আজি জুইত জ্বলিছে। তো এইটোৱে কথা। আৰু বাকী এতিয়া অগ্নি নিৰ্বাপক বাহিনীৰ পৰা 2খন গাড়ী ইয়াত আহিছে, গাড়ীয়ে জুই নুমাবলৈ সক্ষম হৈ আছে। এতিয়া জুই প্ৰায় নুমিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।